ৰাজ্যিক কেবিনেটত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা ইতিমধ্যে সমাপ্ত হৈছে। মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হৈছে ৰাজ্যিক কেবিনেটত। মন্ত্ৰীগোটৰ প্ৰতিবেদন অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে আৰু কাইলৈ বিধানসভাত সেই প্ৰতিবেদন উপস্থাপনৰ বাবে অধ্যক্ষৰ অনুমতি বিচাৰিব চৰকাৰে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কাইলৈ ডাঙৰ খবৰ ওলাব, ডাঙৰ সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। সিদ্ধান্ত নহ'লেও আলোচনাৰ মাজলৈ যাব গোটেই প্ৰেক্ষাপট। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ এই শব্দকেইটাই বা এই বাক্যটোৱে দীৰ্ঘ সময় ধৰি অসমৰ ৰাজনীতি বিভিন্ন ধৰণে উত্তাল কৰি আহিছে আৰু কাইলৈ সেয়া মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হ'ব। ইতিমধ্যে উল্লেখ কৰিছোঁ, মন্ত্ৰী ৰনোজ পেগুৰ অধ্যক্ষতাত প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন। এতিয়া কথা হ'ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ যি প্ৰতিবেদন তাত কি থাকিব? ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ থাকিব নেকি? মৰাণ, মটক, চুতীয়া, আহোম, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, ৬ জনগোষ্ঠী। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি দুটা ভাগত বিভক্ত হ'ব পাৰে ৬ জনগোষ্ঠী বা চৰকাৰে কৰিব পাৰে। মৰাণ আৰু মটকসকলৰ প্ৰতি থাকিব পাৰে ST প্লেন অৰ্থাৎ ভৈয়াম জনজাতিৰ প্ৰস্তাৱ। ইয়াৰ বিপৰীতে আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক পৃথক মৰ্যাদা দিব পাৰে। জনজাতিৰ আন এক বিশেষ শাখাৰ প্ৰস্তাৱ থাকিব পাৰে এই 4টা জনগোষ্ঠীলৈ। গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। যদি এনে পৃথকীকৰণৰ প্ৰস্তাৱ থাকে 6 জনগোষ্ঠীৰ মাজত, সেয়া কিমান গ্ৰহণযোগ্য হ'ব? 4টা জনগোষ্ঠীয়ে এই জনজাতিকৰণৰ পৃথক শাখা মানি ল'বনে? বা বৰ্তমানৰ যিসকল জনজাতি ইতিমধ্যেই ট্ৰাইবেল সংঘৰ পৃষ্ঠপোষকতাত সোণাপুৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে ওলাই আহিছে বৰ্তমানৰ জনজাতিসকল। যদি কাইলৈ কিবা জনজাতিকৰণৰ সপক্ষত প্ৰস্তাৱ থাকে, বৰ্তমানৰ জনজাতিসকলৰ ভূমিকা কি হ'ব? আমি পুনৰ কৈছোঁ, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ যি প্ৰস্তাৱ বা পৰামৰ্শ, এই লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কিছু তথ্য আমাৰ হাতত আহি পৰিছে। উৎস অনুসৰি মৰাণ আৰু মটক এই 2 জনগোষ্ঠীয়ে পাব পাৰে ST প্লেইন জনজাতিৰ স্বীকৃতি, ভৈয়াম জনজাতিৰ স্বীকৃতি। ইয়াৰ বিপৰীতে আহোম, কোচ ৰাজবংশী, টাই আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠী, এই 4টা জনগোষ্ঠীক লৈ জনজাতিৰে এটা পৃথক শাখা আৰম্ভ হোৱাৰ অৱকাশ আছে। আমি পুনৰ কৈছোঁ, এতিয়ালৈকে 100% কোনো ধৰণৰ খবৰ কাৰো হাতত নাই। আমাৰ হাতত কিছু তথ্য আহি পৰিছে যে এই দুটা ভাগত বিভক্ত হ'ব পাৰে। মৰাণ, মটক তেখেতসকলৰ যিহেতু জনসংখ্যা বিশেষ নাই তুলনামূলকভাৱে বাকী 4টা বা বাকী 3টা জনগোষ্ঠীক লৈ, গতিকে মৰাণ আৰু মটকসকলৰ প্ৰতি ST প্লেইন ভৈয়াম জনজাতিৰ স্বীকৃতি আহিব পাৰে। বাকী 4টা জনগোষ্ঠীক লৈ জনজাতিৰে এক পৃথক শাখা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া প্ৰশ্ন হ'ব, যদি তেনেকুৱা ধৰণৰ কিবা পৃথকীকৰণ আহে, তেন্তে বৰ্তমানৰ জনজাতিসকলৰ তেখেতসকলৰ ভূমিকা কি হ'ব? বা বাকী আন 4 জনগোষ্ঠী অৰ্থাৎ মৰাণ, মটকসকলক বাদ দি টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী, এই 4টা জনগোষ্ঠীৰ নেতৃবৰ্গই বা ৰাইজে এয়া মানি ল'বনে? ইতিমধ্যে প্ৰতিবাদত উত্তাল হৈছে। মই মুখ্যমন্ত্ৰীয়ে এই গোটেই কেবিনেটত যিটো গৃহীত হৈছে প্ৰস্তাৱ, এই লৈ মন্তব্য ৰাখিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ মাজলৈ যাব বিচাৰিছোঁ যে 26 তাৰিখে অসম কেবিনেটৰ এখন বিশেষ বৈঠক হ'ব, য'ত নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় গঠিত মন্ত্ৰীসভাৰ গোটখনে নিজৰ প্ৰতিবেদন দাখিল কৰিব। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে এই মন্ত্ৰীসভাৰ গোটখনৰ গঠন ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে তাক পুনৰ গঠন কৰিছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই মন্ত্ৰীসভাৰ গোটখনৰ অধ্যক্ষৰ দায়িত্ব মই বহন কৰিছিলোঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব ৰনোজ পেগু ডাঙৰীয়াই গ্ৰহণ কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াৰ সদস্য আছিলে, সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াৰ সদস্য আছিলে। পৰৱৰ্তী সময়ত এই মন্ত্ৰীসভাৰ কমিটিখনত সঞ্জয় কিষাণ ডাঙৰীয়াৰ স্থানত পীযুষ হাজৰিকা জড়িত হয়। ৰনোজ পেগু
কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয়। কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। আমাৰ লক্ষ্য আছিল যাতে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু লগে লগে বা সমান্তৰালভাৱে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাও বাস্তৱত ৰূপায়িত হ'ব লাগে। মই বিশ্বাসী যে অসমৰ কঠিন পৰিৱেশৰ মাজত এটা ভাৰসাম্য বজাই ৰাখি মন্ত্ৰীসভাৰ গোটে যিখন প্ৰতিবেদন দাখিল কৰিছে সি নিশ্চিতভাৱে আমাৰ সকলোৰে আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব। বিধানসভা চলি থকাৰ কাৰণে এই প্ৰতিবেদনখন আমি সাংবাদিকসকলৰ হাতত দিব বিচৰা নাই, যদিও কেবিনেটে তাক অনুমোদন জনায়। অহাকালি আমাৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগে বা ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে জনজাতি পৰিক্ৰমা বিভাগে এই প্ৰতিবেদনখন অসম বিধানসভালৈ প্ৰেৰণ কৰিব আৰু বিধানসভাৰ অধ্যক্ষই এই চলিত বিধানসভাৰ ভিতৰতে এই প্ৰতিবেদনখন সদনত দাখিল কৰাৰ অনুমতি দিব।